দুটামান পুৰিয়ে গ'লগৈ। নমস্কাৰ জনালোঁ সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ। এয়া চাওকচোন ফুলকবি আছে এফাল, বিলাহীটো আনিবলৈ নহ'লে আজি অকণমান কৰ্চ মাছ আনিছোঁ ফুলকবিৰ সৈতে খাম বুলি, কিন্তু বিলাহীটো পাহৰি গ'লোঁ। ল'ৰাই মাছকণো ভালকৈ আনিব নাজানে। এয়া চাওকচোন এই মাথাৰ ওচৰৰ কাঁইটকণ আনিছে, এয়া মাছ আনিলে, বৰ ভাল মাছ নহয় আৰু দেই। আপোনালোকে এনেকৈ বাৰু জুইত জলকীয়া পুৰি খায়নে? মই কিন্তু এনেকৈ জুইত জলকীয়া পুৰি খাই খুব ভাল পাওঁ, শুকান জলকীয়া। হাতে পাতে চাই লাগি অৱস্থা নাই, একেবাৰে হাতৰ অৱস্থা শেষ। এতিয়া ধুম আৰু যেনিবা। এয়া ধুনীয়াকৈ সিজি আছে ফুলকবি, মাছ আৰু বিলাহীটোৱে মুখত আহি থাকে, বিলাহীটো নাই যে আধৰুৱা আৰু একদম ৰেডি হৈ গ'ল। এই মাছৰ জোল ফুলকবি দিয়া দেখাইছিলোঁ বনাই থাকোঁতে, আৰু এইটো ফ্ৰাই মাছ আৰু শুকান জলকীয়া পোৰা। এতিয়া তেনেহ'লে আমি খাই লওঁ আৰু আপোনালোকক অকণমান লোভ লগাম। এতিয়া খাই লওঁ ভাতকেইটা। ধুনীয়া হৈছে, বিলাহীটো নাই যে। মই আকৌ এনেকুৱা কচ মাছৰ তেলিটো খাই ভাল পাওঁ। কোনে কোনে এনেকুৱা কচ মাছৰ তেলি খাই ভাল পায় জনাবচোন। খনতে খাইছোঁ আজি। পোৰা জলকীয়া এনেকৈ খালে কাঁহে ধৰে কেনে ভাঙি গেছটো উলিয়াই ল'ব লাগে। মাছৰ মাথা আৰু নেগুৰ মানে ফিচা খাই বেছি ভাল লাগে। আপোনালোকেও নাই খোৱা যদি খাওক আৰু ন। এতিয়া আমিও ধুনীয়াকৈ খাই লওঁ। আজিলৈ গুড নাইট, বাই বাই। আকৌ আহিম নতুন এটা ভিডিঅ' লৈ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গুড নাইট। মাছৰ তেলটো মজা।